হে গাইছ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু আজি গৈ আছো বকৰ এজন ফ্ৰেণ্ডৰ ঘৰলৈ কিন্তু বকত নহয় বকৰ পৰা আৰু গোৱালপাৰা যাম তো এতিয়া গৈ আছো আৰু মোৰ লগত যাব এইফালে কমল ভাই গৈছে এইফালে কমল ভাই আৰু আজি এই স্কুটিখনতে যাম কমল ভাই তো এতিয়া যাওঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম গোটেই জাৰ্ণিটো আৰু এতিয়া আমি এনেকৈ ওলাই দিলো দুজনে গৈ আছো আৰু আপোনালোকক আৰু যিহেতু মানে বহুত দূৰ যাম তাৰ কাৰণে পুৰা এইফালে বৰিহাতত টাংকি ফুল কৰি তেল ভৰাই দিলো এনেকৈ যোৱাৰ আগতে ইয়াতে তেলটো ধুনীয়াকৈ ভৰাই ললো আৰু বিন্দাছ এতিয়া গৈ থাকো একদম গোৱালপাৰালৈ যোৱাই তেল ভৰাই ললো মানে আমি মিৰ্জা হৈ যোৱা নাই আমি শৰ্টকাট হৈ পেলাই এনেকৈ গৈ আছো আৰু এইফালে এটা ট্ৰেইন গেট পাই গলো আৰু ইয়াতে ট্ৰেইন আহিছে তাৰ কাৰণে অকণমান ৰখিব লগা হৈছে এনেকৈ আহি পাই গলো ৰামপুৰ আৰু এইখন হৈছে ৰামপুৰৰ ব্ৰিজ আৰু এনেকৈ গৈ আছো আৰু ইয়াৰ পৰা বকলৈ প্ৰায় 40 কিলোমিটাৰ মান আছে চাগে তো এতিয়া এনেকৈ গৈ আছো বকৰ পৰা আৰু গোৱালপাৰা যাম এইফালে পুৰা গৈ আছো এতিয়া এনেকে একদম মজা লাগি আছে ইয়াৰে যিটো মানে ৰাস্তা বনাই আছে 4 লেন একদম তীব্ৰ গতিত কাম চলি আছে ইয়াৰে মানে আধা আধি হৈয়ে গৈছে আৰু কিমান বেছি বহল বনাইছে চাওক মানে যেতিয়া মানে গোটেই ৰাস্তাটো কমপ্লিট হৈ যাব বহুত বেছি ভাল লাগিব একদম তো কিমান বহল কৰিছে চাওক আৰু এতিয়া ছয়গাং পালো ৰাইট ছয়গাং এইফালে পুৰা ছয়গাঙৰ বাজাৰ আৰু এনেকে গৈ আছো এইফালে ব্ৰিজো বনাই আছে মানে আপোনালোকক যে ক'লো আধা আধি কাম হৈছে বুলি মানে 30-40% মানে হৈছে আৰু বহুতখিনি কাম বাকী আছে এইফালে তো একোৱেই হোৱা নাই চাব কিমান বেছি ধূলি একদম বগা পৰি গৈছো আমি আৰু এতিয়া আমি পাই গলো বকো আৰু এতিয়া আমি এনেকে বকৰ যিটো মানে পাৰ্বতী পাহাৰ যোৱা ৰাস্তা এই ৰাস্তাটো সোমাই আহি ইয়াতে এখন প্ৰকাণ্ড ফিল্ড পাইছোঁ এইখন হৈছে ফিল্ডখন আৰু ইয়াতে অকণমান ৰখিছোঁ ৰেষ্ট লওঁ মানে যিহেতু মানে বহুত গাড়ী চলাই আহিলোঁ মানে মই চলা নাই বাৰু কমলে চলাইছে ইয়াতে অকণমান ৰখিছোঁ আৰু ইয়াৰ পৰা যাম মানে লগৰজনৰ ঘৰ হৈছে মানে এইফালে পাৰ্বতী পাহাৰ যোৱা এই ৰাস্তাৰে যাব লাগিব তো এতিয়া এনেকৈ গৈ আছোঁ গৈ পেলাই আপোনালোকক ধুনীয়াকৈ দেখাই থাকিম চাই থাকক মানে কিনো চাব আমাৰ কাপোৰখিনি চাওকচোন এইফালে আছে কমল ভাই কেনে লাগিল একদম কি গাড়ী চলাই একদম ধূলা এইফালে চলা চাব পাৰে ধূলা আৰু এইফালে মোৰো লগ পেণ্ট চাব পাৰে এইফালে কলা লগ পেণ্ট পুৰা বগা হৈ গ'ল আৰু ওলাই দিলোঁ ইয়াৰ পৰা বেছি সময় ৰখি থাকিব নোৱাৰোঁ যিহেতু মানে আৰু বহুত দূৰ আছে গোৱালপাৰালৈ ইয়াৰ পৰা এনেকৈ ওলাই দিলোঁ সিহঁতৰ ঘৰত নাজানো তাৰ পৰা আৰু এনেকৈ গোৱালপাৰা যাম মানে মাজে মাজে অকণমান বতাহৰ প্ৰব্লেম দি আছে যাৰ কাৰণে চাউণ্ড কোৱালিটি পাৰফেক্ট হোৱা নাই সেইফালে এনেকৈ গৈ আছোঁ যিয়ে নহওক আৰু এতিয়া আমি পাই গ'লোঁ ফাইনেলি লগৰজনৰ গাঁওখন আৰু এইজন আহিছে লগৰজন আমাক চাইকেলেৰে মানে অকণমান আগলৈ নিবলৈ আহিছিলে আৰু এনেকৈ গৈ আছোঁ আৰু ইহঁতৰ গাঁৱত মানে বৰ্তমান খেতি কৰি আছে চাব পাৰে এইফালে ভুই ৰুইছে মানে ইহঁতৰ বাৰিষা মানে ইয়াতে বহুত বানপানী হৈ যায় তাৰ কাৰণে ইয়াতে এই খৰালি দিনত ৰোৱা পুতিছে চাওক এইফালে পুতিব হাল বাইছে আৰু এইফালে এতিয়া আহি পালোঁ ফাইনেলি ৰাহুল ভাইৰ ঘৰ মানে যিজন লগৰ ঘৰত আহিম বুলি কৈ আহিছিলোঁ আৰু এইজন হৈছে ৰাহুল কি খবৰ ভালেই এতিয়া ভাল ন আৰু ইহঁতৰ ঘৰত আহিলোঁ এইটো হৈছে ইহঁতৰ ঘৰ তো এতিয়া ইহঁতৰ ঘৰত যাওঁ ইহঁতৰ ঘৰৰ পৰা এতিয়া আৰু আমি গৈ আছোঁ মানে ক'ত যাম গোৱালপাৰা ন গোৱালপাৰা যাম শ্ৰীসূৰ্য পাহাৰ দেখাবলৈ গৈ আছোঁ আপোনালোকক দেখাব মানে এই ভিডিঅ'টো আপোনালোকক নেদেখাম নেক্সট ভিডিঅ'ত দেখাম তো সেইটো হৈছে ৰাহুলহঁতৰ ঘৰ আৰু আজিৰ ৰাতিটো মানে ইয়াতে থাকিম ৰাহুল ভাইহঁতৰ ঘৰত এইটো হৈছে ৰাহুল ভাইহঁতৰ ঘৰ আৰু এইফালে এইটো হৈছে পৰিৱেশটো আৰু এতিয়া অকণমান ইয়াতে ৰেষ্ট লৈ পেলাই এতিয়া যাব লাগিব গোৱালপাৰা শ্ৰীসূৰ্য পাহাৰ চাবলৈ আৰু এইফালে আছে কমল ভাই সেইফালে ৰাহুল ভাই ভাল লাগিল যিয়ে নহওক অলপ কষ্ট হৈছে কিন্তু ভাল লাগিল তাকেতো লগ পালোঁ বহুত দিন পিছত এতিয়া ধুনীয়াকৈ মানে ৰাহুল ভাইহঁতৰ ঘৰত ভাত চাত খাই লৈ ল'লোঁ আৰু এতিয়া মানে গোৱালপাৰা যোৱাৰ আগতে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আপোনালোকে চাই পেলাই কেনেবাকৈ কমেণ্ট কৰি জনাব তো আৰু এটা বস্তু দেখাই আছোঁ ইয়াতে আহি দেখিলোঁ মানে ইয়াতে মানে বাৰিষা খেতি নকৰে ন মানে ধান খেতি যে আমাৰ তাতে বাৰিষা কৰে কিন্তু ইয়াতে বাৰিষা নকৰে ইয়াতে মানে খৰালি দিনত কৰে এইফালে এতিয়া মানে খেতি কৰি আছে কিয় কৰে সেইটো কৈ দিয়াচোন ৰাহুল কিয় মানে বাৰিষা নকৰে সেইটো কৈ দিয়া মানে পানী হয় মানে বাৰিষা ইয়াতে বহুত বেছি পানী হয় বানপানী হয় মানে বহুত বেছি পানীত মানে সেই যাই থাকে ন মানে খেতি কৰিলে বেয়া হৈ যাব তাৰ কাৰণে বাৰিষা খেতি নকৰে খৰালি দিনত খেতি কৰে এনেকৈ বৰ্তমান ৰোৱা পুতি আছে এইফালে এই ভিডিঅ'টো ইয়াতে সমাপ্ত যদি ভাল পালে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই